নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ৰেল বিভাগৰ চাকৰি মুকলি কৰি দিছে। ইয়াত পদৰ সংখ্যা আছে 22,195টা আছে। বয়স, ফিজ সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। কেনেকৈ এপ্লাই কৰিব সেইটো কৈ দিম, হ'ব? তাৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ইয়াত ৰেলৱে বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে। ইয়াত অনলি মেট্ৰিক পাছ যদি কৰিছে, থাৰ্ড ডিভিজন হওক, ছেকেণ্ড ডিভিজন হওক, যদি আপুনি মেট্ৰিক পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। কেনেদৰে এপ্লাই কৰিব লাগিব আৰু কেনেকৈ এপ্লাই কৰিব পাৰিব, গোটেইখিনি তথ্য এটা ভিডিঅ'তে কৈ দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকক। ইয়াত মানে যিটো মানে ভেকেঞ্চি মানে পদ মুকলি হৈছে কেইবা হাজাৰ, 22,000, ইয়াত কি আছে 22,195টা ইয়াত ভেকেঞ্চি পদ মুকলি হৈছে। ইয়াত লেভেল 1 বুলি কোৱা হয়, সেইটো ৰেলৱে গ্ৰুপ ডি ফালৰ পৰা সেইটো ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াত চাব পাৰে কি আছে, ইয়াত মাৰ্চৰ 2 তাৰিখ সেইটো লাষ্ট ডেট হয় আবেদন কৰিবলৈ। আপোনালোকে আবেদন আজিৰ পৰাই কৰিব পাৰে। আবেদন আজিৰ পৰাই কি আছে ষ্টাৰ্ট হৈছে, লিংক এক্টিভ হৈছে। আপোনালোকে আজিৰ পৰাই আবেদন কৰিব পাৰিব। যদি আবেদন কৰিবলৈ ইচ্ছা আছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। সকলোখিনি তথ্য বুজাই দিম, ষ্টেপ বাই ষ্টেপ কৈ দিম। ইয়াত চাব পাৰে যিটো নেম অফ পোষ্ট গ্ৰুপ ডি লেভেল 1 হয়, ইয়াত টোটাল পোষ্ট আছে 22,195টা টোটাল পোষ্ট আছে। ইয়াত জোন উইচ ভেকেঞ্চি ইয়াত মানে দিয়া থাকে। ইয়াত চাব পাৰে যিটো মুম্বাইত আছে কিমান 3,148টা আছে, আৰু জয়পুৰত আছে 974টা আছে। তাৰপিছত ইয়াত দেখিব পাৰে নিউ দিল্লীত কিমানটা আছে, নিউ দিল্লীত আছে 3,537টা আছে, আৰু চেন্নাইত কিমান আছে 1,136টা পদ আছে। ইয়াত আপোনালোকে চাব পাৰে কোনটো মানে জোন হৈছে। আমাৰ ইয়াত দেখিব পাৰে অসমৰ কাৰণে অনলি ইয়াত কি আছে গুৱাহাটীত যিটো পদ মানে ইয়াত মুকলি কৰি দিছে 1,776টা ইয়াত পদ আছে। ইয়াত আপোনালোকে চাব পাৰে নিজে। ইয়াত কলকাতা, মুম্বাই। যদি আৰু এটা কথা মই কওঁ, আপোনালোকে যদি বেলেগ ষ্টেটত মানে কলকাতা, মুম্বাইত যদি আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে গুৱাহাটীত আবেদন কৰিব বিচাৰে তেনেহ'লে আবেদন কৰিব পাৰিব। ইয়াত একো নহয়, যেতিয়া আপোনালোকক ৰেজাল্ট দিব তেতিয়া কি হ'ব, জোন ৱাইজ কাট অফবিলাক যাব। গুৱাহাটীত হাই যাব পাৰে, গুৱাহাটীত লৱেষ্টও যাব পাৰে। ইয়াত আপোনালোকে চাব পাৰে কলকাতাত আছে কিমানটা পোষ্ট আছে, ইয়াত চাব পাৰে। তাৰপিছত আছে ছেকেণ্ডাবাদত কিমানটা পোষ্ট আছে, কলকাতাত আছে 955টা আছে, 1,016টা পদ আছে ছেকেণ্ডাবাদ। আৰু ইয়াত যিটো পে স্কিল হয় 18,000 পাৰ মান্থ যিটো চেলাৰি দিব, ইয়াত কি আছে 18,000ৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত আপোনালোকে চাব পাৰে ইয়াত। আৰু যদি আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাইছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে সদায় এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াত চাব পাৰে যিটো এজ লিমিট হয় মাষ্ট বি বিটুইন, ইয়াত কি আছে 18 পৰা 33 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আপুনি যদি কি আছে জেনেৰেল হয় তেনেহ'লে 18 পৰা 33 বছৰৰ ভিতৰত 18 পৰা 33 বছৰৰ ভিতৰত, অথবা যদি 18 হৈছে 33 বছৰ হৈছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেশ্যনতে আছে আপোনালোকে জানে, SC STৰ কাৰণে 5 ইয়াৰ্ছ, OBCৰ কাৰণে 3 বছৰ আছে, SC STৰ কাৰণে 5 বছৰ আছে, PWDৰ কাৰণে আছে 10 ইয়াৰ্ছ। ইয়াত আপোনালোকে চাব PWDৰ কাৰণে আনৰিজাৰ্ভ, OBC SC STৰ কাৰণে ইয়াক বেলেগ বেলেগকৈ দিয়া আছে। আৰু যিটো এডুকেশ্যন মেইনলি ইয়াত পইণ্টটো আছে, এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় প্ৰথমত মই কৈ দিছিলোঁ, ইয়াত কিছু অনলি মেট্ৰিক পাছ। ইয়াত কি আছে ITI যদি কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। 10 পাছত যদি কৰিছে লগতে ITI আছে তেনেহ'লে আৰু ভাল পোষ্টবিলাক কি আছে, ভাল পোষ্ট পাব। আৰু ইয়াত এপ্লিকেশ্যন যিটো ফিজ লাগে, ড্ৰাফ্ট যিটো লাগে, ইয়াত কি আছে 500 টকা, সেইটো ড্ৰাফ্ট কাটি এপ্লাই কৰিব লাগিব, আবেদন কৰিব লাগিব। ইয়াত ST SC আৰু ফিমেলৰ কাৰণে ইয়াত কি কৰি আছে মানে 250 টকা, মানে 250 টকা ইয়াত মানে মাচুলটো ল'ব। তাৰপিছত ইয়াত কৈছে ৰিফাউণ্ড অফ এক্সামিনেশ্যন ফিজ। ইয়াত কি কৈছে আপোনালোকে 500 টকা দি কি আছে আবেদন কৰাৰ পিছত যদি এক্সাম দিবলৈ যায়, এক্সাম দিয়াৰ পিছত কি আছে 400 টকা আপোনালোকক ৰিফাউণ্ড কৰি দিব, মানে ৰিটাৰ্ণ কৰি দিব। ইয়াত মানে মেনশ্যন কৰি দিয়া আছে। তাৰপিছত আপোনালোকে চাব হাউ টু এপ্লাই ফৰ RRB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট। ইয়াত কি হৈছে কেনেদৰে এপ্লাই কৰিব গোটেইখিনি ইয়াত দিয়া আছে। আপোনালোকক লিংকটো দি দিম, তাত লিংকটো ক্লিক কৰি আপোনালোকে নিজেই যদি আবেদন কৰিব বিচাৰে তেনেহ'লে নিজেই আবেদন কৰিব পাৰিব। ইয়াত গোটেইখিনি প্ৰচেছটো দিয়া আছে। ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যন, অনলাইন এপ্লিকেশ্যন ফৰ্ম, ৰেজিষ্টাৰ নাও, তাৰপিছত কৰিব লাগিব পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছ, তাত ফৰ্ম ফিল আপটো মানে কৰিব লাগিব। তাৰপিছত পে' দ্য এপ্লিকেশ্যন ফিজ, পে' কৰিব লাগিব। তাৰপিছত লাষ্টত কি আছে ছাকচেছফুল হোৱাৰ পিছত ছাবমিট দিয়াৰ পিছত লাষ্টত প্ৰিণ্ট আউট কৰিব লাগিব। ডোণ্ট ফৰগেট টু টেক এ প্ৰিণ্ট আউট অফ দ্য এপ্লিকেশ্যন ফৰ্ম। ইয়াত মেনশ্যন কৰি দিয়া আছে। ইম্পৰ্টেণ্ট ডেটছ অফ RRB গ্ৰুপ ডি যিটো ৰিক্ৰুইটমেণ্ট হয়, ইয়াৰ ডেটটো ইয়াত মেনশ্যন কৰি দিয়া আছে। 31 জানুৱাৰীৰ পৰা অলৰেডি ষ্টাৰ্ট, আজিৰ পৰা কি আছে সেইটো লিংকটো এক্টিভ হৈ গৈছে। ইয়াত লাষ্ট ডেটটো যিটো আছে ইয়াত 2 মাৰ্চ
2026 লৈকে আপোনালোকে ইয়াত 2026 চনত কি আছে মাৰ্চ মাহৰ 2 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। লিংকটো আপোনালোকক দি দিম। যদি এপ্লাই কৰিবলৈ আবেদন কৰিবলৈ ইচ্ছা আছে সোনকালে আবেদন কৰি ল'ব। আৰু যদি কিবা কিবি ডাউট আছে সুধিব ইচ্ছা আছে কমেণ্টত জনাব, মই কৈ দিম আপোনালোকক। আৰু যিটো চিলেবাছো যদি লাগে তেনেহ'লেও কৈ দিম। আৰু ইয়াত চাব পাৰে, ইয়াত সিলেকশ্যন যিটো প্ৰচেছ হয়, কম্পিউটাৰ প্ৰথমত হ'বগৈ CBT হ'ব, তাৰপিছত PET হ'ব, তাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, কম্পিউটাৰ বেছড এক্সাম হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত আপোনালোকে কি কৰিব, ফাইনেল লিষ্ট দি দিব। ইয়াত দিয়া আছে মানে কম্পিউটাৰ বেছড যিটো টেষ্ট হয়, ইয়াত চিলেবাছটো ইয়াত মেনশ্যন কৰি দিয়া আছে। জেনেৰেল চায়েন্সত কিমান থাকিব, কোনটো কি ছাবজেক্ট থাকিব, জেনেৰেল চায়েন্স থাকিব, মেথামেটিক্স থাকিব আৰু ৰিজনিং থাকিব। তাৰপিছত কি থাকিব, জেনেৰেল এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ থাকিব। ইয়াত কি আছে, নাম্বাৰ অফ কুৱেশ্যন, ইয়াত টোটাল কুৱেশ্যন আছে 100, মাৰ্কত থাকিব 100। এটা কুৱেশ্যনত কি আছে 1 মাৰ্ক কৰি থাকিব, এটা কুৱেশ্যনত 1 মাৰ্ক কৰি থাকিব, 25টা কুৱেশ্যনত 25 মাৰ্ক থাকিব। জেনেৰেল চায়েন্সত থাকিব 25, মেথামেটিক্সত থাকিব 25, মাৰ্কত থাকিব 25। ইয়াত মানে জেনেৰেল যিটো ৰিজনিং হয় ইয়াতো 30 মাৰ্ক থাকিব, 30 কুৱেশ্যন 30 মাৰ্ক। ইয়াতো জেনেৰেল এৱাৰনেছ আৰু লগতে কাৰেণ্ট এফেয়াৰ থাকিব, ইয়াত 20 কুৱেশ্যন 20 মাৰ্ক থাকিব। টোটাল যিটো আছে 100 কুৱেশ্যন 100 মাৰ্ক থাকিব। নেগেটিভ মাৰ্কিং ইয়াক দিয়া আছে, যদি তিনিটা কুৱেশ্যন কি আছে ৰং হয় তেনেহ'লে কি কৰিব, 1 মাৰ্ক মাইনাছ হৈ যাব। ইয়াত চাব পাৰে যিটো কাট অফ মাৰ্ক ইয়াত দিয়া আছে, আপোনালোকে চাব পাৰে নিজে। তাৰপিছত চিলেবাছ ফৰ দ্য RRB গ্ৰুপ ডি, ইয়াত চিলেবাছটো ইয়াত মেনশ্যন কৰি দিয়া আছে। দ্য চিলেবাছ ফৰ RRB গ্ৰুপ ডি এছ ইজ মেনশ্যন বিলো। ইয়াত মেথামেটিক্স, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং কি আছে ইয়াত আপোনালোকে চাব পাৰে। ইয়াত নাম্বাৰ চিৰিজ, কোডিং এণ্ড ডিকোডিং, ইয়াত গোটেইখিনি দিয়া আছে। জেনেৰেল চায়েন্সত কি আছে ইয়াত দিয়া আছে। তাৰপিছত আপোনালোকে চাব পাৰে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ইয়াত কি আছে মেলৰ কাৰণে কিমান লাগিব, মেলৰ কাৰণে ইয়াত 100 মিটাৰ যাব লাগিব, 35 কেজি লগত লৈ যাব লাগিব। 2 মিনিটৰ ভিতৰত 100 মিটাৰ সেইটো যাব লাগিব, 100 মিটাৰ যাব লাগিব 2 মিনিটৰ ভিতৰত। ইয়াত কি হৈছে 35 কেজি লগত লৈ যাব লাগিব। আৰু ফিমেলৰ কাৰণে আছে 20 কেজি, 20 কেজি 100 মিটাৰ যাব লাগিব আৰু 2 মিনিটৰ ভিতৰত। তাৰপিছত ৰানিং যিটো আছে ইয়াত 1000 মিটাৰ 1 কিলোমিটাৰ 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰত যাব লাগিব। ইয়াত জাষ্ট যিবিলাক ইয়াত দিয়া আছে ইয়াত 5 ছেকেণ্ড হ'ব নালাগে, জাষ্ট কোৱালিফাই হ'লেই হৈ যাব। তাৰ ফিমেলৰ কাৰণে ইয়াত আছে 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত যাব লাগিব 1 কিলোমিটাৰ্ছ যিটো ৰান হয়। তাৰপিছত ইয়াত চাব পাৰিব কি আছে ডকুমেণ্ট যিটো ভেৰিফিকেশ্যন কেনেকৈ হ'ব ইয়াত মেনশ্যন কৰি দিয়া আছে। হ'ব আপোনালোকৰ কাৰণে আৰু নেক্সট আৰু এটা ভিডিঅ' দিম। যদি ভিডিঅ'টো চাই ভাল পায় বা ইনফৰমেশ্যনটো যদি চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব। হ'ব, নেক্সট আৰু এটা আপোনালোকৰ কাৰণে ভিডিঅ' আনিম।